बिजली तार चोरी के 2 आरोपी गिरफ्तार, 12 लाख रुपए के तार भी बरामद। सोनितपुर जिले के सारीद्वार पुलिस को बड़ी सफलता मिली है। गुप्त सूचना के आधार पर पुलिस ने अभियान चलाकर बिजली तार चोरी के 2 आरोपी के साथ 12 लाख रुपए के तार भी बरामद किया है। बिजली का तार बालीपाड़ा कंट्रोल रूम से चोरी हुआ था। केতিয়া চুৰ হৈছিল? এই আমাৰ যোৱা পৰহি ৰাতি চুৰ হৈছিল। আমাৰ কন্ট্ৰল ৰুমৰ ভিতৰত আছিল, চাৰিওফালে ঘেৰাও আছিল। তাতে ঘেৰাই থকা স্বত্বেও গেট খুলি পেলাই তেওঁলোকে মানে বস্তুখিনি কেনেকৈ নিলে সেইটো নাজানিলোঁ। আৰু তাতে আমাৰ দুজন কৰ্মচাৰীও থাকে, পেনেল বোৰ্ড অপাৰেট কৰে। তেওঁলোককো কিবা সিহঁতে প্ৰয়োজনে দিলে নে কিয়ে দিলে নাজানিলোঁ। সিহঁতে কিন্তু গুণাখৰো একো গমেই নাপালে। আৰু সিহঁতৰ এই বস্তুখিনি নিলে লগতো সিহঁতে ভিতৰত সোমাই খিৰিকী খুলি ভিতৰত সোমাই তাৰপিছত সিহঁতে দৰ্জাখন আগতে খুলি লৈছে। খুলি লৈ পেলাই সিহঁতক মুলসী শিতানত 2টা মোবাইল আছিলে, সেই মোবাইল 2টাও সিহঁতি হাত কৰি লৈ পেলাই সিহঁতে সেই বস্তুখিনি উঠাও হৈছে। পৰহি ৰাতি চুৰ হৈছিল। কেতিয়া উদ্ধাৰ কৰা হৈছে? যোৱাকালি উদ্ধাৰ কৰা হৈছে। চাৰিদুৱাৰ থানাৰ কেইজনক ধৰিছে? এতিয়ালৈকে বৰ্তমান 2জনক ধৰিছে আৰু তেওঁলোকক সোধা পোছা কৰিছে। আৰু বোধহয় এতিয়া এইমাত্ৰ আমি চাৰিদুৱাৰ থানাত আহি পেলাই গম পালোঁ তেওঁলোকক বোলে জেল হাজতলৈ প্ৰেৰণ কৰিছে বুলি শুনা পালোঁ। কিমান টকাৰ হ'ব? এইটো আচলতে 10-12 লাখ মান টকাৰ আমাৰ সামগ্ৰী হ'ব।